অনুচিতভাৱে অসমৰ অনুসূচিত জাতি সম্প্ৰদায়ৰ মাজত অসম চৰকাৰে পুনৰ কেউট জনগোষ্ঠীক জাপি দিব বিচাৰিছে। যি সময়ত সমাজৰ অস্পৃশ্যতা আছিলে, বৈষম্য আছিলে, সেইখিনি সময়ত কেউট সম্প্ৰদায়ে নিজকে সাধাৰণ শ্ৰেণীলৈ উন্নীতকৰণ কৰি এটা স্বতন্ত্ৰ জাতি হিচাপে নিজক চিনাকি দিছিলে আৰু আমাৰ দলিত অস্পৃশ্যতাৰ সামাজিক বৈষম্য কবলৰ পৰা মানুহবিলাকক বাতৰি গৈছিলে। আৰু এতিয়া ভাল দিনত, এতিয়া স্বাধীনতাৰ ৭৫ বছৰ পিছত কেউট সম্প্ৰদায়ে কেইখনমান চৰকাৰী আঁচনিৰ সা সুবিধা লোৱা, চৰকাৰী প্ৰমাণ পত্ৰ লোৱা আৰু ৰাজনৈতিক মুনাফাৰ বাবে আহি পেলাই তেওঁলোকে অনুসূচিত জাতি হ'ব বিচাৰিছে। এনেও আমাৰ অনুসূচিত জাতি মানুহৰ সমস্যা বহুল, চৰকাৰে পাৰ্যমানে চেষ্টা কৰিছে যদিও আমাৰ সমস্যা সমাধান কৰিব পৰা নাই। তেনেস্থলত নতুনকৈ আৰু জনগোষ্ঠীক যদি অনুসূচিতভুক্তকৰণ কৰে, আমাৰ অনুসূচিত জাতি ৰাইজৰ যি অধিকাৰ প্ৰাপ্য বিঘ্নিত হৈ উঠিব। আপোনালোকে দেখিছে মন্ত্ৰী ৰঞ্জিত দাসে নিজৰ অভিষ্ট সিদ্ধি আৰু ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে কেউট সম্প্ৰদায়ৰ দালালৰ দৰে তেওঁৰ ভূমিকা অৱতীৰ্ণ হৈছে। দালালৰ দৰে ভূমিকা অৱতীৰ্ণ হৈছে, কেউটৰ সংগঠনৰ মুখপাত্ৰৰ নিচিনা কথা কৈছে। এগৰাকী কেবিনেট পৰ্যায়ৰ মন্ত্ৰীয়ে এটা জনগোষ্ঠীক অনুসূচিতভুক্তকৰণ কৰিব লাগে বুলি তেওঁ এতিয়া আন্দোলন নামি পৰিছে। কিন্তু ধিক্কাৰজনক, অতি লজ্জাজনক কথা। আৰু ইতিমধ্যে মন্ত্ৰী পীযুষ হাজৰিকাই নিজৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগক কেউট জনগোষ্ঠীক অনুসূচিতভুক্তকৰণৰ বাবে নথিপত্ৰ সাজু কৰিছে। চৰকাৰী ঘৰত, চৰকাৰী ফাইলৰ মাজত ইতিমধ্যে লাহে লাহে অনুসূচিতভুক্তকৰণ কৰিবৰ বাবে কেউটক ব্যৱস্থা কৰি দিয়া হৈছে, যি কাৰ্য কেতিয়াও অনুসূচিত যুৱচামে গ্ৰহণ নকৰে। আৰু সেইবাবেই আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু প্ৰতিবাদ কৰিছোঁ। ইতিমধ্যে আমি কেইবাটা পৰ্যায়ত আন্দোলন কৰিছোঁ। আজি পুনৰ আমি গুৱাহাটী ৰাজপথত আহি পেলাই জোৰ সমদল কৰিবলগীয়া হৈছে। প্ৰতিবাদ চলি থাকিব আহি থকা সময়ত। যি পৰ্যন্ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেউট জনগোষ্ঠীক অনুসূচিতভুক্তকৰণ কৰা নহ'ব বুলি স্বীকৃতি নিদিব, বিবৃতি নিদিব, তেনেলৈকে অনুসূচিত যুৱচামৰ আন্দোলন চলি থাকিব। ভুল কথা কৈছে, আপোনালোকে ভুল তথ্য দিছে। সাংবাদিক বন্ধুসকলে ক'ব পাৰিব নেকি, চৰকাৰী কোনো কৰ্তৃত্বশীল বিষয়াই ক'ব পাৰিব নেকি যে সামাজিক ন্যায় মন্ত্ৰী পীযুষ হাজৰিকাই ক'ৰবাত এটা এনেকুৱা ধৰণৰ কথা কৈছে? সামাজিক ন্যায় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই বৰ্তমানলৈকে মৌনব্ৰত পালন কৰি আছে। যোৱা 10 জুলাই তাৰিখৰ দিনা মন্ত্ৰী পীযুষ হাজৰিকাই কেউট সম্প্ৰদায়ৰ সংগঠনসমূহৰ লগত আলোচনা কৰি নিজে এটা ঘোষণা কৰিছিলে যে কেউটক অনুসূচিতভুক্তকৰণ কৰা হ'ব। আৰু আপুনি যি কথা কৈছে, অৰ্থাৎ অনুসূচিতভুক্তকৰণ কৰা নহ'ব, এই সম্পৰ্কত কোনো ধৰণৰ তথ্য পাতি এতিয়ালৈকে নাই। চৰকাৰী ঘৰতো নাই, আৰক্ষী প্ৰশাসনৰ ঘৰতো নাই, আমাৰ অনুসূচিত সংগঠনসমূহৰ ওচৰত নাই। মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, মন্ত্ৰী ৰঞ্জিত দাসে কেউট জনগোষ্ঠীক অনুসূচিত জাতিভুক্ত কৰিবৰ বাবে এক ব্যাগুম ৰাজনীতি কৰিছে। ই ধিক্কাৰজনক, ই লজ্জাজনক। আপোনালোকে যি ধৰণে আমাক প্ৰশ্ন কৰিছে, এটাই মাত্ৰ কথা ক'ব বিচাৰিছোঁ, অসম চৰকাৰৰ লগত অনুসূচিত জাতিৰ কোনো সংগঠনৰ ক'তো কেতিয়াও আলোচনা হোৱা নাই। মন্ত্ৰী পীযুষ হাজৰিকাৰ শুৱনি কোঠা বা ড্ৰয়িং ৰুমত বহি অনুসূচিত জাতিৰ নামত দালালি কৰা কেইটামান সংগঠন নেতাই গোপন বুজাবুজি কৰিলে অনুসূচিত জাতিৰ সমস্যা সমাধান নহয়। যদি বুকুত সাহস আছে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু সেই 13টা সংগঠন নেতৃবৃন্দই অসমৰ ৰাইজক জনাব লাগে, সেইদিনা সভাৰ মাইনুচখন প্ৰকাশ কৰিব লাগে আৰু সেইখন সভাৰ কি সিদ্ধান্ত হৈছে জনাব লাগে। অসমৰ ৰাইজৰ আৱেগ অনুভূতি ব্লেকমেইল কৰি, অসমৰ প্ৰশাসনযন্ত্ৰক ব্লেকমেইল কৰি তেওঁলোকে কৈছিলে যে অসম বন্ধ হ'ব 1 তাৰিখৰ দিনা। আকৌ কোনো ধৰণৰ চৰ্তবিহীনভাৱে, নিঃচৰ্তভাৱে, নিৰ্লজ্জৰ দৰে এইসকল নেতাই গৈ মন্ত্ৰী পীযুষৰ ভৰিত পৰি টকা পইচা লৈ পেলাই এতিয়া অসমীয়া জাতিটোক বিক্ৰী কৰিলে, অনুসূচিত জাতি বিক্ৰী কৰিলে। ই ধিক্কাৰজনক, ই লজ্জাজনক। কোনো কাৰণতে অনুসূচিত জাতিৰ স্বাৰ্থ বিঘ্নিত হ'ব পৰা কাম এইখন চৰকাৰে কৰিব নোৱাৰিব। আজি জোৰ সমদল কৰি চচলৰ পৰা সকীয়াই দিছোঁ অসম চৰকাৰক, অসমৰ মন্ত্ৰী পীযুষ হাজৰিকাক, অসমৰ মন্ত্ৰী, আমাৰ গেঞ্জি মন্ত্ৰী বুলি যে কয়, ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰি গেঞ্জিৰ লগত তুলনা কৰে এই ৰঞ্জিত দাসক। দালালৰ দৰে তোমালোকে কাম নকৰিবা। সকলো জাতি জনগোষ্ঠীক সমমৰ্যাদাৰে জীয়াই থাকিব তোমালোকে দিব লাগিব অসমত। যদি কৰে তেতিয়া কি কৰিব? ব্যাগুম আন্দোলন হ'ব। আপোনালোকে দেখিছে কেউট সম্প্ৰদায় ইস্পাত পত্ৰ দিয়াৰ পিছত মন্ত্ৰী আলোচনা বিলোচনা কৰোঁতে যোৱা এটা সপ্তাহ আমি কেনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ, আমি আন্দোলন কৰিছোঁ। অহা পৰহিলৈ 1 তাৰিখৰ দিনা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰ্যালয়ত আমি ইস্পাত পত্ৰ আমি তাত ছাবমিট কৰিম। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰীৰ কাৰ্যালয়ত আমি ইস্পাত ছাবমিট কৰিম। মহামান্য উচ্চতম ন্যায়ালয়ত আমি পৰহিলৈ গোচৰ ৰুজু কৰিম। ইয়াৰ পিছত 3 তাৰিখৰ পৰা ৰাজ্য সদায় আমি ধৰ্ণা আহ্বান কৰিম। যেতিয়ালৈকে চৰকাৰে এনেকুৱা হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিব, আমাৰ অনুসূচিত জাতি যুৱচাম পৰিষদৰ আৰু অনুসূচিত জাতি ৰাইজৰ আন্দোলন তীব্ৰ হৈ চলি থাকিব। আহি আছে 15 আগষ্ট। যদিহে আমাৰ সমস্যা সমাধান নকৰে, যদিহে আমাক অন্যায়ভাৱে কেউট জনগোষ্ঠীক জাপি দিয়ে, 15 আগষ্টৰ চৰকাৰী অনুষ্ঠান বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু দৰকাৰ হ'লে অসম বন্ধৰ কাৰ্যসূচী ঘোষণা কৰা হ'ব। Stay informed, stay ahead. News NE 365.